মূল কাৰণটোৱে এতিয়া মেডিকেল মানে স্বাস্থ্য বিভাগে মানে সন্দেহ কৰিছে যে পানী কুঁৱাত যিটো দুটা আছে, দুটা কুঁৱা আৰু দমকল আছে দুটামান, এই পানীটোৰ পৰাই ইনফেকশ্যন হোৱা বুলি সন্দেহ কৰিছে আৰু তাৰ পানী পৰীক্ষা কৰিবলৈ ইতিমধ্যে পঠিয়াইছে। পৰিৱেশটো অস্বাস্থ্যকৰ, সম্পূৰ্ণ অস্বাস্থ্যকৰ, একেবাৰে মানে ইয়াত অকণমান ব্লিচিঙো যদি ছটিয়াই দিয়ে তথাপিও অকণমান ইনফেকশ্যন, কিন্তু সেই ব্যৱস্থাটো আজি মিউনিচিপালিটিক খবৰ দিয়া হৈছিল। মিউনিচিপালিটিয়ে কয় তেওঁলোকৰ মানুহ নাই, গতিকে এনেকুৱা নিশাটোৰ ভিতৰতে বেছি আক্ৰান্ত হৈছে। নিশাটোৰ ভিতৰতে বেছি আক্ৰান্ত হৈছে। ৰাতিপুৱা প্ৰায় 20-25 জন TMCলৈকে পঠোৱা হৈছে আৰু তাতো বৰ মানে ভাল চিকিৎসা পোৱা নাই বুলি ইতিমধ্যে কিছুমান মানুহে সদৰি কৰিছে। গতিকে মই এইটো দুখ পাইছোঁ যে আমাৰ ইয়াত ইমান পানীৰ ব্যৱস্থাটো কৰাৰ পিছতো পানীৰ ব্যৱস্থাটো মানে ভেকুবাহনাই হৈছে। আচলতে জল জীৱন মিছনৰ আণ্ডাৰতেই হওক বা যিকোনো আঁচনিৰ আণ্ডাৰত এটা ইয়াত প্ৰায় 1.5 কোটি টকাৰ প্ৰজেক্ট এটা তৈয়াৰ কৰিছিল, নতুন প্ৰজেক্ট, কিন্তু তাৰ এটোপাল পানীও আজিলৈকে খাব পৰা নাই। কিন্তু ইতিমধ্যে মানে হেৰিয়ে ইয়াৰ যি সাংসদে ইতিমধ্যে ফিটা কাটিও মুকলি কৰিও থৈ গৈছে, কিন্তু আজিলৈকে পানী খাবলৈ পোৱা নাই, লেতেৰা পানী খাবলগীয়া হৈছে। আজি এই অৱস্থা, যাকে যাকে মানুহ এতিয়া বেমাৰী হৈ হস্পিটেলাইজ হৈছে আৰু ইয়াত কিছুমান চিৰিয়াছ। সেইটো আমাৰ 14 তাৰিখৰ পৰা হৈছে, 14ৰ পৰা ন 13ৰ পৰা, মই ক্ষমা কৰোঁ, 13 তাৰিখে ৰাতি হৈছিলে আৰু 14ত আমি ৰাতিপুৱা গম পাইছোঁ। প্ৰথম দিনাখন 66গৰাকী ৰোগী ওলাইছিল। তেওঁলোকৰ বমি হৈছে 2-3বাৰ আৰু পাতল পায়খানা হৈছে। তাৰপিছত ক্ৰমান্বয়ে আজিলৈকে আমাৰ 81গৰাকী ৰোগী আছে, তাৰে 40গৰাকী আমাৰ ঘৰতে ঠিক হৈছে আৰু বাকীখিনি 41গৰাকী আমাৰ বিভিন্ন হস্পিটেলত ভৰ্তি আছে। তাৰে বহুখিনি ইতিমধ্যে ডিছচাৰ্জ হৈছে, কোনো আমাৰ হানি হোৱা নাই আৰু তেখেতসকল প্ৰত্যেকেই ৰিকভাৰী হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাৰ মূল কাৰণ হিচাপে আমি চিনাক্ত কৰিছোঁ তেখেতসকলে আচলতে দুটা কুঁৱাৰ পৰা পানী খায়, চেল' ৱেল বুলি কয়, মানে কম দৰ কুঁৱা যিবোৰ সাধাৰণ, এটা জানকী মন্দিৰৰ কুঁৱা আৰু এটা তেখেতসকলৰ চুনাভাটাৰ ভিতৰতে থকা, আৰু তাতেই কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি চব ধৰণৰ কাম কৰে, একেটা বাল্টিৰেই কৰে। মই নিজে গৈছোঁ, আমি সেই কুঁৱাকেইটা বন্ধ কৰিছোঁ আৰু কুঁৱাকেইটাই আমি চ'ৰ্চ বুলি ভাবিছোঁ। তাৰমানে তাতে মই কৈছোঁ এটা পাৰ্টি তেখেতসকলৰ ভলে বম কৰি আহিছিল, 12 তাৰিখে আপোনাৰ আহি পাইছিলে ৰেলত 13জন মানুহ ভূপালৰ পৰা। হয়তো তেখেতসকলৰ প্ৰথম আৰম্ভ হৈছে, তেখেতসকলে ট্ৰেইনত কিবা খোৱা বোৱাৰ পইমালত হয়তো জাৰ্ম সোমাইছে হৈছে আৰু তেখেতসকলে সেই কুঁৱাই ব্যৱহাৰ কৰিছে, তাৰ পৰা বিয়পি পৰিল বুলি আমি সন্দেহে কৰিছোঁ। আৰু ইতিমধ্যে যিটো আমি পানী পৰীক্ষা কৰিছোঁ তাত কলিফৰ্ম বেচিলাই পজিটিভ ওলাইছে, জানকী মন্দিৰতো আৰু 2টাতে। আৰু পানীত আমি তাৰ খোৱা বন্ধ কৰি ৰাইজক আমি মিউনিচিপালিটিৰ দ্বাৰা পানী যোগান ধৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।